বোধেৰে প্ৰায় ৬,০০০ কোটি টকাৰ কেলেংকাৰী মই একজেক্ট এমাউণ্টটো ক'ব নোৱাৰিম কিন্তু বহুত টকাৰ নেশ্যনেল বেম্বো মিছন কেলেংকাৰী কিয় তদন্ত নহ'ল কুৱেশ্যন মাৰ্ক এটা দিছে সেইটো আপুনি ক্ষোভতে দিছে চাগে হয় ন সেইটো হয় মুকুল শইকীয়াৰ বদলিৰ আঁৰত সুৰা মাফিয়াৰ বেনামী চিঠি মই ঠিক একুৰেট কৰিব নোৱাৰিম আপোনাৰ ইয়াতে প্ৰথম যিটো মোৰ লেছনটো আছে তাত কিবা পইণ্ট কিছুমান দিবলৈ থৈ গ'ল কিন্তু মই ইয়াৰ লগত এনেক্সাৰ যিবোৰ দিছোঁ তাত সঠিক তথ্য আছে কিন্তু তাত একেখনতে কিন্তু মোৰ বোধেৰে প্ৰায় ৬,০০০ কোটি টকাৰ কেলেংকাৰী মই একজেক্ট এমাউণ্টটো ক'ব নোৱাৰিম কিন্তু বহুত টকাৰ আৰু এই টকাটোৰ ১২ বছৰ ধৰি চেণ্ট্ৰেলৰ পৰা আহি আছে এইটো ১২-১৩ বছৰ ধৰি হয় ন নীৰৱে আহি আছে নীৰৱে বুলি ক'ব লাগিব দিয়কচোন আপুনি ক'ৰবাত বাহনী এখন দেখিলে নেকি গুৱাহাটীত নাই ক'তো বাহনী নাই আমাৰ গড়ভঙা অঞ্চলত পাহাৰ আছে তাত বাহনী নিজেই গজে ক'তো বাহনী নাই বাহনী নেদেখিলোঁ আমি কোনো জেগাত আমি বাঁহ দেখা নাই নগাঁৱত এটা সেইদিনা দেখিছোঁ দেখাই আছে এটা ঘৰ বাঁহৰ নামত মই সেইটোৱে ক'লোঁ সেইখিনিয়ে যিখিনি সেই আপোনাৰ এতিয়া জৰাজীৰ্ণ অৱস্থাত আছে আৰু সেই হাজাৰ হাজাৰ কোটি টকাৰ কাম তেনেকৈ ইমান বিয়াগুম কেলেংকাৰী একো নকৰিলে আমি মানে বাঁহৰ একো নহ'ল আৰু বাঁহৰ যিখিনি উদ্যোগী মই এটা বাঁহৰ এজন উদ্যোগী লগ পাইছিলোঁ আমাৰ বয়সৰ আছিলে মানুহটো কি বৰ ধুনীয়া ধুনীয়া বাঁহৰ কাৰ্টেইন বাঁহৰ পৰ্দা এনেকুৱা বনাইছিলে তাত আছে এই প্ৰপ'জেলত যে উদ্যোগিক বাঁহ উদ্যোগক মানে হেৰি কৰা আৰু কি ক'ব এনকাৰেজ কৰা বাঁহ উদ্যোগীসমূহক তেনেকুৱা এটাও আছিলে তো সি নিজা বনাই কোনো চৰকাৰৰ পৰা তেনেকুৱা সাহায্য নাপায় তেনেকেই গ'ল সেইবোৰ কোনো উদ্যোগো বাঁহৰ লগত জড়িত কোনো বিশেষ উদ্যোগো নাই কোনোৱেই নাই পেপাৰ মিলটো আছিলে সেইটো গ'ল বাৰু গ'ল কোনো বাঁহৰ উদ্যোগৰ লগত থকা মানে আপুনি জিৰঙাত যিকেইটা বহুত বছৰৰ পৰা দেখি আছোঁ এই যে মানুহে মূৰ্তি হেৰি বাঁহৰ বস্তু বনাই বিকে একেই আছে প্ৰসাৰ নাই সিমানেই আৰু আপুনি যিটো দিছে কুৱেশ্যন মাৰ্ক নেশ্যনেল বেম্বো মিছন কেলেংকাৰী কিয় তদন্ত নহ'ল কুৱেশ্যন মাৰ্ক এটা দিছে সেইটো আপুনি ক্ষোভতে দিছে চাগে হয় ন সেইটো হয় মানে অলপ ক্ষোভতেই দিয়া আছে বস্তুটো তদন্ত আগ নাবাঢ়িলে আৰু এইটো বিশেষ এইটো আগ নাবাঢ়িলে মই ক'লোঁ নহয় আপোনাক কোনো চৰকাৰে কোনো পিছৰ চৰকাৰৰ এগেইনষ্টেও ৰাজনীতিবিদৰ এগেইনষ্টত তদন্ত নকৰে কেইবাটাও গুৰুত্বপূৰ্ণ কথা জানিব দিছে কিন্তু মুকুলদা আপুনি আৰু সন্মুখতে কিতাপখনত মোক এতিয়াহে চকুত পৰিলে মুকুল শইকীয়াৰ বদলিৰ আঁৰত সুৰা মাফিয়াৰ বেনামী চিঠি এইটো এটা পেপাৰ নিউজ এইটো মই সঠিকভাৱে ক'ব নোৱাৰিম তেতিয়া ওলাইছিলে কিন্তু নথকাৰ যুক্তিও নহয় কাৰণ তেওঁলোকৰ এটা বহুত কোটি টকাৰ এটা লছ পৰিছে মোৰ কাৰণে সেই অপাৰেশ্যনটো অ'কে গতিকে কিবা এটা তেওঁলোকে ডেফিনেটলি মোক অপকাৰ কৰিবলৈ চাব হয় হ'ব পাৰে মোৰ আক্ষেপ নাই ক'ত থাকোঁ ক'ত আছোঁ ক'ত নাই আক্ষেপ নাই এতিয়া আপোনাৰ PSO আছে নাই নাই আৰু PSO নলওঁ মই মোৰ যিহেতু ৰিটায়াৰ হ'লোঁ মই PSO দিলেও নলওঁ মই তেতিয়া আগতে যেতিয়া আপুনি আপোনাৰ দুটা সন্তান আপোনাৰ বৌ আপোনাৰ পত্নী আপোনাৰ লগত থাকে যেতিয়া নিশা ভাগত আপুনি অপাৰেশ্যনলৈ যায় আপুনি ক'লেই যে ওপৰৰ পৰা সেই গুলিৰ বৰষুণ পৰিছিলে হয়নে তেনেকুৱাতো আপুনি কেইবাটাও অপাৰেশ্যন কৰিছে কেতিয়াবা মই আপোনাক মোৰ একদম মনৰ পৰা এইটো কথা সুধিছোঁ এইকাৰণে সুধিছোঁ কাৰণ আপুনি এই কিতাপখন যেতিয়াই মই হাতত লৈছোঁ তেতিয়া মোৰ মনলৈ এটা কথা আহিছে যে হয় অসমত বৰ্তমানে সৎ বিষয়া আছে এমুঠি হ'লেও সৎ বিষয়া আছে সৎ বিষয়া চাওক বহুত আছে সৎ বিষয়া বহুত আছে তেওঁলোকক কোনো ফ'কাছ হোৱা নকৰে মোৰ জীৱনত এজন মানুহ মই আপোনালোকৰ তেওঁ বৰ বেছি পাব্লিক ফ'কাছতো নহ'লে জ্যোতিময় চক্ৰৱৰ্তী ছাৰ জানেনে আপুনি তেওঁ শুনিছোঁ মই অতি সৎ বিষয়া ভাবিব নোৱাৰা সৎ বিষয়া তেওঁ আনকি ব্যক্তিগত কামত পুলিচ ফ'ৰ্চৰ মানুহৰ ছাৰ্ভিচো নলয় পইচাটো বাদ দিয়ক আপুনি তেওঁৰ যদি ব্যক্তিগত কামত গাড়ীখন লৈ কিবা কাৰণত যায় পুলিচ ফ'ৰ্চৰ মানুহৰ ছাৰ্ভিচো নলয় কিছুমানটো এনেকুৱাও আপোনাৰ বেয়া নাপাব কিছুমানটো এনেকুৱাও আপোনাৰ উচ্চপদস্থ বিষয়া আছে যোনে বেটেলিয়নৰ আপোনাৰ মানুহ নি পেলাই ঘৰত ল'ৰা ছোৱালী ৰাখিবৰ কাৰণেও আছে চব জেগাত আছে বেটেলিয়নৰ ল'ৰা ছোৱালী খায় আছে বহুত বদনাম আছে কিছুমান এতিয়া ক'ব নাপায় কি বহুত লেভেলত বহুত বিষয়া আছে আমাৰ চিপাহীৰ ছুটি দিও পইচা খোৱা মানুহ আছিল এসময়ত
কিন্তু আজিকালি এটা কথা এটা শুধৰণি কিছু আহিছে যেতিয়া শিক্ষিত মানুহৰ হাতত বিশেষকৈ আমাৰ বেটছ বা আমাৰ আগৰ দুটামান বেটছ বা তেনেকুৱা পিছৰ পৰা এই তলৰ লেভেলত যে সাধাৰণ মানুহৰ পৰাও পইচা খায় এই বস্তুটো কমচে কম উঠিছে নাইকিয়া হৈছে সাধাৰণ মানুহৰ পৰা বহুতখিনি কমিছে মুকুল শইকীয়া ডাঙৰীয়া যেহেতু আপুনি আছে মোৰ লগত মই এটা একদম গুৰুত্বপূৰ্ণ কথা জানিব দিম পুলিচৰ বহুত টকা বিভিন্ন সময়ত আমি শুনিবলৈ পাওঁ যিকোনো কাগজ এখন ল'লে টকা কেতিয়াবা আপুনি ইমান ডাঙৰ ডাঙৰ অভিযান হাতত লৈছে ইমান ডাঙৰ ডাঙৰ আপুনি অপাৰেশ্যনবিলাক আপুনি চলাইছে ইমান ডাঙৰ ডাঙৰ কেছ আপুনি হেণ্ডেল কৰিছে আপোনাৰ ওচৰলৈ কেতিয়াবা এনেকুৱা লোভনীয় কিবা অফাৰ আহিছে নাই যে মুকুল শইকীয়া ডাঙৰীয়া আপুনি এইখিনি টকা লওক এই চুটকেছটো লওক আৰু এই কেছটো আপুনি প্লিজ অকণমান মই ইয়াতে উল্লেখ কৰিছোঁ সমাজ কল্যাণতো আহিছিলে আৰু আপোনাৰ মহৎ তালুকদাৰৰ ক্ষেত্ৰতো আহিছিলে মোৰ ইভিন ৰাকেশ পালৰ ক্ষেত্ৰতো আহিছে প্ৰতিটো মই ইয়াত কৈ দিছোঁ আৰু এইটোও নহয় যে মই বৰ সৎ বিষয়ে এইটো মই দাবী নকৰোঁ কাৰণ পুলিচত আপুনি সৎ হৈ থাকিলেও বহুত ক্ষেত্ৰত আপুনি কম্প্ৰমাইজ কৰিব লাগে আদাৰৱাইজ আপোনাৰ কেৰিয়াৰ শেষ হোৱাৰ সম্ভাৱনা থাকে বহুত ক্ষেত্ৰত আপুনি কেতিয়া আপুনি দুৰ্নীতি নকৰাকৈ থাকিব পাৰিব এটা কথাই ক'ব পাৰোঁ যিদিনাৰ পৰা SP প্ৰমোশ্যন হৈছোঁ অন্ততঃ সেই দিনাৰ পৰা নাই কৰা এটা টকা ভাত দিয়ে তাৰ আগততো কৰা নাই মই কেতিয়াও কৰা নাই দুৰ্নীতি কিন্তু কিছুমান কম্প্ৰমাইজ কৰিব লগা হয় মানে কেনেকুৱা কম্প্ৰমাইজ এতিয়াতো ক'ব পাৰে কৈ দিয়কচোন এতিয়া আৰু কোৱা উচিত নহয় কিছুমান কম্প্ৰমাইজ ধৰক আগতে কৰিব লগা হয় কিছুমান বেলেগৰ কাৰণে কৰিব লগা হয় ক'ৰবাত ৰাজহুৱা কাৰণে কৰিব লগা সেইখিনি কথা ভিতৰুৱা কথা এটা বিভাগক সেৱা দি আহিছোঁ মই এটা বিভাগে মোক ভাত দিলে আজি 25-28 বছৰ সেই বিভাগটোৰ কথা মই কেতিয়াও কোনো কাম কিন্তু যিমাই নহওক আপুনি স্পষ্টকৈ কৈছে যে SP হোৱাৰ আগত আপুনি কম্প্ৰমাইজ এটা দুটা কৰিছে তেনেকুৱা কৰা নাই মোৰ ব্যক্তিগত লাভৰ কাৰণে মই কাহানিও কম্প্ৰমাইজ কৰা নাই মই এটা স্পষ্ট কৰি দিছোঁ কিন্তু একেবাৰে যে আপুনি কম্প্ৰমাইজ নকৰাকেই গোটেই জীৱনটো পাৰ কৰিছোঁ এইটো কথাও নহয় অসম্ভৱ মই শেষলৈ আহিছোঁ মোৰ নিজৰ ব্যক্তিগত কামৰ কাৰণে লাভৰ কাৰণে মই কোনোদিন এটা টকাৰ দুৰ্নীতি নাই কৰা এইটো মই গেৰাণ্টি দি দিম এতিয়া যে আমি দেখিবলৈ পাওঁ SP লেভেলৰ যিখিনি অফিচাৰ্ছ ৰিটায়াৰ্ড হৈছে বা এতিয়া কৰি আছে ব্যাগুম অট্টালিকা ব্যাগুম সম্পত্তিৰ অধিকাৰী মুকুল শইকীয়াৰ কিমান আছে মোৰ সম্পত্তি আপুনি মোৰ ঘৰটো আপোনাক চাবলৈ মই দিব পাৰোঁ এটা আছাম টাইপ ঘৰ এটা দুটা RCC ৰুম আছে তাতে খুব বেছি গোটেই ঘৰটোৰ ভেলুৱেশ্যন 20 লাখৰ পৰা 20 লাখৰ ভিতৰত হ'ব এতিয়া যে দেখিবলৈ পাওঁ বা বহুত আৰু বাকী যি সা সম্পত্তি আছে মোৰ পৈতৃক সম্পত্তিৰ বাদে একদম ক্ৰিষ্টেল ক্লিয়াৰ বেংকৰ পৰা লোন লৈছোঁ বেংকে পইচা দিছে মই লোন মাৰিছোঁ সেইখিনি সম্পত্তি যিখিনি বাকী সম্পত্তি মোৰ আছে সেইখিনি বেংকৰ পৰা লোন লৈছোঁ বেংকে লোন দিছোঁ আৰু বেলেগ মোৰ সম্পত্তি নাই বাকী মোৰ পৈতৃক মাটি কিছু আছে গোলাঘাটত সেইটো পৈতৃক মোৰ বংশৰ দেউতাৰো নহয় দেউতাৰ আগৰ ককাৰ দিনৰ আছে কিন্তু আপোনাৰ বেটছৰ মই নাম মেনশ্যন নকৰোঁ আপুনি কৰিব নালাগে আপোনাৰ বেটছৰটো বহুত ঘটি লৈছে চাগে এইটো মই কোৱাটো ঠিক নহ'ব মোৰ সহকৰ্মী তেওঁলোক আৰু আমি একেলগে বহুত দিন ধৰি আছোঁ তেওঁলোকৰ ব্যক্তিগত অফিচিয়েল কিবা কামত পৰিলে বেলেগ কথা কিন্তু মই কাৰো বিষয়ে ৰাজহুৱা মন্তব্য কৰাটো মোৰ উচিত নহ'ব ঠিক আছে হ'ব মই অনুষ্ঠান শেষলৈ আহিছোঁ এতিয়া মই আপোনাৰ এটা অন্যতম এটা অভিজ্ঞতা সুধিব বিচাৰিম মই দেখিলোঁ আপোনাৰ আত্মীয়ৰ লগতো কেতিয়াবা জেৰা চলাইছিল আত্মীয় নহয় একচুৱেলি তেওঁলোক মোৰ আত্মীয় নহয় কিন্তু মোৰ বন্ধুৰ এজন হ'ল জীৱন ফুকন এক্সাইজ ছুপাৰিণ্টেণ্ট জীৱন ফুকনৰ যিটো খোলখালি মানে কি আছে তেওঁ ৱাইফৰ ব্ৰাদাৰ এইবোৰ লগত খুব ঘৰুৱা আছিলে তেতিয়া আপুনি কিহত আছিলে ভিজিলেন্সত আছিলোঁ মই ভিজিলেন্স তেওঁ এক্সাইজ ছুপাৰিণ্টেণ্ট গোলাঘাট আছিলে তেওঁ এৰেষ্ট হ'ল তেওঁ মোৰ একদম ঘৰুৱা মানুহ জেৰা আপুনি চলাব লগা হ'ল জেৰা মই চলাব লগা হ'ল গোটেইখিনি এৰেষ্টটো মোৰ দ্বাৰাই হ'ল এনেকুৱা হৈ গ'ল সেইটো বেয়া লাগে কেতিয়াবা তেওঁৰ লগত ৰিলেশ্যন শেষ হৈ গ'ল জীৱনত তেওঁ ভাবিছিলে মই জানো বা নাজানো এইখিনি জানিলেও মই ৰাখিব নোৱাৰিলোহেঁতেন কিন্তু মই জনাও নাছিলোঁ আৰু এটা আপোনাৰ মোৰ লগৰে এজন তেওঁৰ সম্পৰ্কীয় মানুহ তেওঁ পুলিচতে এতিয়া SP পৰ্যায়ত আছে
আৰু এজন এক্সাইজ ছুপাৰিনটেণ্ডেণ্ট নামটো নকওঁ এতিয়া আৰু তেওঁকো লোকৰ লগতো ভালেই সম্পৰ্ক আছিলে তেওঁকো ধৰিব লগা হ'ল এনেকুৱা হয় আৰু কেতিয়াবা হৈ যায় আৰু এটা আপুনি তেতিয়া আমাৰ অনুষ্ঠান ষ্টাৰ্ট কৰাৰ আগত আপুনি এটা ধুনীয়া কাহিনী এটা কৈছিলে যে এগৰাকী বিষয়াই ঘোচ লৈছিলে মাকৰ বেমাৰৰ কাৰণে পিছত গম পালে আপোনাৰ বিৰাট বেয়া লাগিল মোৰ এইটো লাইফত এজন জুনিয়ৰ ইঞ্জিনিয়াৰ আছিলে ক'ত আছে কি কথা মই নাজানো তেওঁ হোজাই ব্লকৰ আছিল নে হোজাই কিবা এটা কামৰ আছিলে কোনোবা এটা বিভাগৰ তেওঁ 10,000 টকা ঘোচ খাব বুলি আহিলে মানুহ এটাই তেওঁ ইঞ্জিনিয়াৰ এজনে ঘোচ বিচাৰিছে আমি সাধাৰণতে ইঞ্জিনিয়াৰ অলপ ধনী মানুহ বুলিয়ে ভাবোঁ ইঞ্জিনিয়াৰ ঘোচ বিচাৰিলে 10,000 টকা দিবলৈ যাব ধৰা হ'ল হোজাইত পাৰ্টি পঠাই হাততে ধৰি অনা হ'ল ধৰি তেওঁ ঘৰ যেতিয়া চাৰ্চ কৰিবলৈ যাওঁ ঘৰটো আৰু ভাল নহয় আৰু বনাইছিলে পকাৰে পূৰা কৰিব নোৱাৰিলে ৱাল দিব পৰা নাই বাঁহ বান্ধি থৈছে অলপ মাজতে আধা গাঁঠিছে আধা বাঁহেৰে বান্ধিছে মাকগৰাকী মানুহ শয্যাশায়ী বিচনাত পৰি আছে মাক কিবা কেঞ্চাৰ বেমাৰী তাৰপিছত আমি তেতিয়া গম পালোঁ তেওঁৰ সেইদিনাখন 25,000 টকাৰ এটা খুব প্ৰয়োজন আছিলে মাকৰ চিকিৎসাৰ কাৰণে সেইটো দিনাখন তেওঁ বাই হুক এণ্ড ক্ৰুক মানে টকা 25,000 আয় কৰিবলৈ চাইছিলে যদিও তেওঁ 25,000 টকা লোৱাটো বেআইনী 25,000 টকা তেওঁ তেনেকৈ ল'ব নোৱাৰে তথাপিতো মাতৃ স্নেহ বহুত ডাঙৰ মাতৃ স্নেহৰ কাৰণে চাকৰি কি জেল কি মানুহ বহুতখিনি কৰিব পাৰে যাৰ প্ৰকৃত সন্তান হয় গতিকে হয়তো মই আগতে গম পোৱাহেঁতেন তেওঁৰ মাকৰ অৱস্থা বুলি হয়তো কেছ মই নল'লোহেঁতেন কিবা কাৰণতে এভইড কৰি দিলোহেঁতেন কেতিয়াবা মানৱীয়তাৰ খাতিৰত মই যদি আগতে গম পালোহেঁতেন এইটো এটা মোৰ ব্লাণ্ডাৰ এই মানুহজনৰ গোটেই ফেমিলিটো তেওঁৰ চাকৰি চেছ হ'ল এজনী মৃত্যু পৰ্যায়ৰ মহিলাৰ তো শেষ তেওঁৰ সময়ত মই তেওঁক চিকিৎসাৰ পৰা বঞ্চিত কৰাৰ নিচিনা লাগিল গতিকে কিছুমান এইবোৰ অনুশোচনা আহে তথাপিতো যিমান পাৰোঁ জীৱনত সহায় কৰিছোঁ মানুহক য'ত যি ক্ষমতাত পাৰোঁ এতিয়া মুকুল শইকীয়াৰ যিহেতু আপুনি 27-28 বছৰ এগৰাকী বিষয়া হিচাপে আপুনি চাকৰি নিৰ্বাহ কৰিলে এতিয়া অৱসৰপ্ৰাপ্ত কিন্তু আমনি কৰেনে সেই তেনেধৰণৰ কিছুমান স্মৃতিয়ে যিবিলাক অভিযান চলাইছিলে কেতিয়াবা বেয়া লাগে কেতিয়া আপোনাৰ হাতত কোনোবা আজিলৈকে কাৰোবাক খোলাই কৈছোঁ আপোনাক সুধিছোঁ মই এনকাউণ্টাৰ হৈছেনে আপোনাৰ হাতত নহয় সন্মুখী এনকাউণ্টাৰ হৈছে সন্মুখী হৈছে কোনো চুৰি চাপৰাচি ধৰি নি মাৰা হোৱা নাই গুলি মাৰিছে মাৰা হৈছে আমাৰ মানুহ ইনজুৰো হৈছে তেনেকুৱা হৈছে হাতত বুলি ঠিক মই ক'ব নোৱাৰোঁ মানে আমাৰ দল যাওঁতে ইফালৰ পৰা গুলি চলিছে তাৰপিছত আমাৰ ফালৰ পৰা গুলি আহিছে তেওঁ দুজন মানুহ ঢুকাইছে তেনেকুৱা হৈছে এবাৰ লংকাত হৈছে এজন মানুহক ঠিক মাৰি পিষ্টল লগাবলৈ যাওঁতেই আৰ্মি মেজৰ এজনে তেওঁক ধৰিলে তেওঁ আৰ্মি মেজৰজনক গুলিয়ালে সেইটোজনক মাৰিব লগা হৈছে তেনেকুৱা ধৰণৰ হৈছে নোহোৱা নহয় মুখামুখি হৈছে মুখামুখি য'ত আমাৰ মৃত্যু ভয় আছে আমি তেনেকুৱা জেগাত হৈছে দুই এটা মই শেষ প্ৰশ্ন মোৰ মুকুলদা আজিকালি যে কয় যে আপোনাৰ আৰক্ষীয়ে ফেক এনকাউণ্টাৰ কৰে কিবা কৰে সেইটো কেনেকুৱা কাহিনী মানে ফেক কাউণ্টাৰ ক'ত কি হয় মই নাজানো কিন্তু ফেক এনকাউণ্টাৰ যদি কোনোবাই কৰে মই ভাবোঁ সেই অফিচাৰজনৰ নিচিনা বুৰ্বক নাই সাধাৰণ কিবা এটা পষ্টিং বা কিবা কাৰণত ফেক এনকাউণ্টাৰ কৰি মই বহুত দেখিছোঁ আমাৰ ইয়াত আগতে ফেক এনকাউণ্টাৰ কৰা এটা সময়ত আলফাৰ যেতিয়া কাম চলি আছিলে সেইবিলাক মানুহৰ মই মানসিক মানে অৱস্থা মই এতিয়া দেখিছোঁ ভাল নহয় অনবৰতে ঈশ্বৰ কৈ থাকে এনেকুৱা ধৰণৰ হয় আৰু পাঞ্জাৱত চাওক পাঞ্জাৱত যিবোৰ অফিচাৰে এনকাউণ্টাৰ কৰিছিলে বহুত মানুহ ছুইচাইড কৰিছে তেওঁলোকক চৰকাৰে একো প্ৰটেকশ্যন নিদিলে হাইকোৰ্টে তেওঁলোকৰ ৰেংক কাটি দিলে আগতে তেওঁলোকে 1 ষ্টেপ প্ৰমোশ্যনলৈকে দিছিলে তাক যে কোনোবাই মানুহ মাৰি আনিব পাৰিলে লগে লগে প্ৰমোশ্যন সেইবোৰো লিগেল নহয় সেইবোৰ এক্সপাৰ্ট কনষ্টিটিউশ্যন নহয় কোৰ্ট আহি চব ডাউন কৰি দিলে আকৌ তেওঁলোকক ৰেংক ডাউন কৰি দিলে তাৰপিছত কেইবাজনো ছুইচাইড কৰিছে নিজে গুলিয়াই পাঞ্জাৱ পুলিচৰ নিজে গুলিয়াই ছুইচাইড কৰিব লগা হৈছে
গতিকে এইবোৰ ফেক এনকাউণ্টাৰত সাধাৰণ কিছুমান ওপৰৰ বিষয়াক তোষামোদ কৰিবলৈ গৈ যিবোৰ অফিচাৰে কৰে বা ওপৰৰ বিষয়া বা ৰাজনীতিবিদক তেওঁলোক মই ভাবোঁ এটা মহা অলৰ্গত ফেক এনকাউণ্টাৰ কেতিয়াও হ'ব নালাগে ৰিয়েল এনকাউণ্টাৰ আপোনাক কৰক মুখামুখি আপোনাক মাৰিবলৈ আহিছে শত্ৰু দমন কৰিবই লাগিব সেইটোত কোনো বাধা নাই কিন্তু ফেক এনকাউণ্টাৰ ঠিক আছে এই যেতিয়া আপোনালোকে খবৰ পায় চ'ৰ্চৰ পৰা যে ছাৰ আমুকত এষ্টিমেট সোমাই আছে আমুকত উগ্ৰপন্থীৰ এটা দল সোমাই আছে তেতিয়া আপোনালোকে নিজে প্ৰস্তুত হ'ব লাগে হয়নে আপোনাৰ আৰ্মছ উইথ আৰ্মছ হওক আপোনাৰ ফ'ৰ্চ হওক নিজে প্ৰস্তুত হৈ ঘপককৈ যাব লগা হ'ল যেনিবা তেনেকুৱা আপোনালোকে অপাৰেশ্যন কৰিছে তেতিয়া মানসিকভাৱে কেনেকৈ প্ৰস্তুত হয় ঘৰৰ কথাটো মনলৈ আহিবই কেতিয়া গুলি আহে কাৰ নামত কোনটো গুলি লিখা থাকে কোন থাকে ক'ব নোৱাৰোঁ মই যিটো আপোনাৰ ধনচিত ক'লোঁ আৰু এটা এনকাউণ্টাৰ মই পাইছোঁ আপোনাৰ তাতো আমি বাচিছোঁ আপোনাৰ তেতিয়া বড়ো আৰু মুছলিমৰ মানুহৰ মাজত এটা বিৰাট গণ্ডগোল হৈছিলে সমগ্ৰ সমংক বিটিডি এৰিয়াত হয় মই তেতিয়া কোন বেটেলিয়ানত আছিলোঁ ঠিক পাহৰিছোঁ খুব সম্ভৱ লামডিং আছিল নেকি মোক আইন শৃংখলাৰ দায়িত্বত লৈ গ'ল আৰু আইন শৃংখলাৰ দায়িত্ব মোক দিলে কোকৰাঝাৰ ফকিৰাগ্ৰাম পুলিচ ষ্টেচন এজন মানে তাত এজন SP ৰেংকৰ অফিচাৰ বহাই দিছে আৰু এখন থানাত ফকিৰাগ্ৰামত তাত ফ'ৰ্চ আছিলে BSF আছিলে তেওঁৰ নাম আছিলে মনীষ আৰু এজন CRPFৰ এছিষ্টেণ্ট কামাণ্ডেণ্ট আছিলে তেওঁ হুজাইৰেই আমাৰ বিহাৰী সম্প্ৰদায়ৰ মানুহ হুজাইত যিখিনি আছে যে তেওঁলোকৰ পৰিয়ালৰ তেওঁ এতিয়া CRP চাকৰি এৰি তেওঁ বেংকত জইন কৰিলে চিকিউৰিটি অফিচাৰ হিচাপত ৰিটায়াৰ হোৱাৰ আগতেই জইন কৰিছে তেওঁ আমি সদায় মোৰ অভ্যাস কি মই দিনটো ধৰক তেনেকুৱা অৱস্থাত থাকিলে কেছ চেছবোৰ চাওঁ আৰু দিনটো একো নকৰোঁ ঘৰতে অলপ ৰেষ্ট লৈ থাকোঁ ঠিক গধূলি সময়ৰ আগে ওলাওঁ 3টা 4টাৰ পৰা অপাৰেশ্যন বুলি নহয় যিকোনো কামতে অপাৰেশ্যন থাকিলে অপাৰেশ্যন নহ'লে এনেও মই ৰেডি হৈ থাকোঁ মানে প্ৰস্তুত হৈ থাকোঁ যে কিবা হ'ব ইভিনিং টাইমটোত আমি ফ'ৰ্চছ লৈ প্ৰায় 20-30জন মানুহ আছে আমাৰ পাখৰিতল বুলি এটা কেম্প আছে পাখৰিতল গাঁও আপুনি ফকিৰাগ্ৰাম থানাৰ আণ্ডাৰত পাখৰিতল গাঁৱত এটা কেম্প আছে CRP কেম্প তেওঁলোকে গধূলি সময়ত পকৰি চকৰি বনাই চাহ বনাই ধুনীয়াকৈ আমি খাওঁ কিবা চালু চব বনাই এটা কেম্পত কেতিয়াবা BSF কেম্পত যাওঁ কেতিয়াবা মোৰ তাতে আহে মোৰ খানা বনোৱা মানুহজনে বনাই দিয়ে তেনেকৈ আমি মানে ৰেডি থাকোঁ অলমষ্ট আৰু গোটেই মানুহখিনি 3টা পাৰ্টি একেলগ কৰি এছেম্বল হৈ থাকোঁ যে যিকোনো যদি ইমাৰ্জেঞ্চি আহে আমি যাব লাগিব আমি চাহ খাই থকা অৱস্থাতে গুলিৰ শব্দ শুনিলোঁ ধাৰাধাৰ নহয় অলপ দূৰত ধৰক বৰ বেছি দূৰো নহয় আপোনাৰ 200 মিটাৰ 300 মিটাৰ এনেকুৱা দূৰত মই মানে আন্তাজ এটা আৰু যে বহুত দূৰত নহয় বহুত দূৰৰ গুলিৰ চাউণ্ডটোৰ পৰা ধৰিব পাৰে আপুনি ডিষ্টেঞ্চটো যিটো 1 কিলোমিটাৰ হ'ব 1.5 কিলোমিটাৰ হ'ব বা এইটো 200-300 মিটাৰৰ ভিতৰত হ'ব তো সেইমতে ইণ্টেনশ্যনটো আমি আগবাঢ়ি গ'লোঁ আমি লগে গাড়ীত গ'লোঁ মানুহক উঠিবলৈ আমি 3-4খন গাড়ীত আমি এটা পথাৰৰ মাজেদি গৈছোঁ আমাক ধাৰাসাৰ গুলি মাৰিছে পথাৰৰ মাজত আমি মানে জিপচি চলাই গৈছোঁ আমিও লগে গুলিয়াই ইফালে মানে গাড়ীত ৰেডি কৰি গৈছে CRP তেওঁলোকৰ অলপ সমৰকলা আছে আমাৰ পুলিচৰ লগত আমাৰ লগতো ভাল মানুহ আছিল ভাল লৰাই ৰাখোৱা নাহে কামাণ্ডেণ্টজনে তো গুলিয়াই মিলি আমি গাঁৱত সোমালোঁ গাঁৱত অলৰেডি 2জন মানুহ গুলিয়াই মাৰিলে আৰু ঘৰবোৰ জ্বলাই দিলে এক্সট্ৰিমিষ্টে তাৰপিছত আমি গৈ এই গাঁওখনৰ মানুহ যিজনী মানুহ মাৰিলে তাইক মই লগে গাড়ী কৰি ধুবুৰীলৈ পঠিওৱা হ'ল ধুবুৰী চিভিল হস্পিটেললৈ আৰু লগে আমি ঘৰ চৰ ফায়াৰ ব্ৰিগেড আমি ঘৰ চৰ জুই নোমোৱাৰ ব্যৱস্থা কৰিলোঁ কেতিয়াবা ভাবোঁ যে সেইদিনা যদি মৰি থাকিলোহেঁতেন মোৰ ল'ৰাও আধা পঢ়া হ'লহেঁতেন কিন্তু এই বস্তুবিলাক তোৰ আপুনি যদি ক'বলৈ যায় এই বস্তুবিলাকৰ মূল্য আপোনাক কোনেও নিদিয়ে সেইদিনাতো মই মৰিলোহেঁতেন ধৰক মই যেতিয়া আছিলোঁ তেতিয়া মোৰ সন্তান ধৰক এবছৰীয়া যেতিয়া যিটো কাৰ্বি আংলঙত আছোঁ তো 1 বছৰীয়া তাইতো মই যেনেকৈ পঢ়ালোঁ শুনালোঁ ধৰক ই শুনিবও নোৱাৰিলেহেঁতেন মোৰ এবছৰতে তাৰ যদি মই কিবা এটা হ'লহেঁতেন সেইখিনিও নোৱাৰিলেহেঁতেন
গতিকে কেতিয়াবা একদম ইনচিকিউৰ এটা লাইফ লৈ থকা সেইকাৰণে এতিয়া মন যায় না আৰ্মছ হাতত ল'বৰ কাৰণে নাযায় আৰু আৰ্মছ মই চাওক মই আগতেও যেতিয়া মোৰ ডিউটি থাকে বেলেগ কথা গুৱাহাটীত মই ঘূৰি ফুৰোঁ আপোনালোকেও পাইছে আগতেও পাইছে মোৰ গাড়ীখন খালী মই ব্যৱহাৰ কৰোঁ মেক্সিমাম মোৰ লগত পি এছ অ' মই নাৰাখোৱেই কেতিয়াবা এজন থাকে মেক্সিমাম মই পি এছ অ' নহয় কাৰণ মই জানো যে এইখিনি এটা মেনিয়া হৈ গ'লে মই ৰিটায়াৰমেণ্ট লাইফৰ পিছত প্ৰব্লেম আমনি কৰিব মোক এইবোৰ ইনফিনিটি কমপ্লেক্স এটা আহিব মই আজি ৰিটায়াৰ হোৱাৰ প্ৰায় 3-4 বছৰ আগত পি এছ অ' অলমষ্ট বাদেই দিয়া নিচিনা এক্সেপ্ট অন অফিচিয়েল ডিউটি মই পি এছ অ' ইউজ নকৰোঁ খুব কম অকলেই অহা যোৱা কৰোঁ সেইকাৰণে মোৰ আজি ৰিটায়াৰমেণ্টটো মই ফিল কৰা নাই হয় আৰু আপুনি ষ্টিল য়ং আপুনি মানে মই আগতে ইমান বছৰ আগত যেনেকুৱা দেখা পাইছিলোঁ এতিয়াও আপোনাক তেনেকুৱা দেখা পাইছোঁ হয়নে আটাইতকৈ যদি দাগী অপৰাধী আপোনাৰ সন্মুখত যদি আহে কোন এজন অপৰাধী এটা মানুহক কোৱাটো পটককৈ নিজৰ বিবেচনাৰ পৰা যিহেতু এটা প্ৰচিডিউৰ আছে আপোনাৰ জীৱনকালত এইটো ক'বলৈ অলপ অসুবিধা হ'ব আটাইতকৈ দাগী অপৰাধী ধৰক মেক্সিমাম কেছত কি হয় আমি দাগী অপৰাধী বুলি ভাবোঁ তো কিছুমান আইনৰ সুৰঙাৰ কাৰণে তেওঁ গুচি যায় গতিকে কাৰোবাৰ এটাক দাগী অপৰাধী কম মই আইনৰ সুৰঙাৰে সি নিৰ্দোষী প্ৰমাণ হ'ব মোৰ আইনী সমস্যাৰ কিছু উদ্ভৱ হ'ব পাৰে গতিকে কাকো নকওঁ হয় হ'ব মুকুলদা ইমানখিনি আপুনি সময় দিয়াৰ কাৰণে আৰু ইমান ধুনীয়াকৈ আপোনাৰ জীৱনকালৰ এই যিখিনি স্মৃতি হয় চেলেঞ্জিং যিবিলাক মুহূৰ্ত আপুনি প্ৰকাশ কৰিলে আৰু তাতকৈ গুৰুত্বপূৰ্ণ কথা এইটো যে আপুনি 1% কুণ্ঠাবোধ নকৰি আপুনি বাস্তৱ যি সত্য সেই সত্য কিন্তু আপুনি আজি নিজ মুখেৰে ব্যক্ত কৰিছে আৰু তাতকৈ ডাঙৰ কথা এইখন যি স্বীকাৰোক্তি মই পুনৰ উল্লেখ কৰিব বিচাৰিম এখন স্বীকাৰোক্তি কেৱল এখন কিতাপ নহয় মুকুলদা এখন কেৱল কিতাপ নহয় এয়া অসমৰ বিভিন্ন সময়ৰ বিভিন্ন কেলেংকাৰীৰ এখন দলিল বুলি ক'লেও ভুল নহ'ব হয়নে আৰু সকলোৱে এখন পঢ়ক আৰু স্বীকাৰোক্তি পঢ়ি আপোনালোকে উপলব্ধি কৰিব যে অসমত কি ধৰণৰ ভয়ংকৰ কেলেংকাৰী সংঘটিত হৈছিল আৰু যি ভয়ংকৰ কেলেংকাৰীৰ সাক্ষী হিচাপে এইগৰাকী প্ৰাক্তন উচ্চপদস্থ বিষয়া মুকুল শইকীয়া স্বচক্ষে তেওঁ সেই গোটেই যিসমূহ কেলেংকাৰী সেই কেলেংকাৰীৰ দস্তাবেজসমূহ তেওঁ প্ৰতিটো পৃষ্ঠা তেওঁ খুলিছিলে মুকুলদা ধন্যবাদ আৰু মোৰ এই বিশেষ অনুষ্ঠান যাত্ৰাৰ পৰা পুনৰবাৰ মই বিদায় মাগিছোঁ আকৌ লগ পোৱা আশাৰে আজি মই অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ